নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে কৃষকসকলক দিব 11,000কৈ টকা এককালীন। কিন্তু এই টকা কোনসকল কৃষকে লাভ কৰিব সবিশেষ জানিব। লগতে LPG চিলিণ্ডাৰক লৈ ডাঙৰ ঘোষণা কৰিলে চৰকাৰে। লগতে অৰুণোদয় আঁচনিক লৈ এটা নতুন আপডেট আহিছে আৰু ৰাজ্যৰ লাখ লাখ দুখীয়া দুখীয়া পৰিয়ালক দিব চৰকাৰে 5 লাখকৈ টকা। কিন্তু এই টকা কেনেকৈ লাভ কৰিব সবিশেষ জানিব এই ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে LPG চিলিণ্ডাৰক লৈ নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। গ্ৰাহকসকল সাৱধান। 30 জনৰ ভিতৰত কৰিব লাগিব এইকেইটা বিশেষ কাম। নকৰিলে চিৰদিনৰ বাবে LPG গেছ চিলিণ্ডাৰ বন্ধ হৈ যাব। অৰ্থাৎ LPG গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো সমগ্ৰ দেশৰ গেছ গ্ৰাহকসকললৈ চৰকাৰ আৰু কোম্পানীৰ তৰফৰ পৰা ডাঙৰ নিৰ্দেশনা। এটা ভুলৰ বাবে চিৰদিনলৈ বন্ধ হ'ব পাৰে আপোনাৰ গেছৰ ৰাজসাহায্যযুক্ত টকা। প্ৰতিগৰাকী বৈধ LPG গ্ৰাহকৰ বাবে EKYC কৰাটো বাধ্যতামূলক। EKYCৰ অন্তিম সময়সীমা হৈছে 2026 চনৰ 30 জুন। এই তাৰিখৰ ভিতৰত নকৰিলে বিপদত পৰিব গ্ৰাহকসকল বুলি ঘোষণা কৰিছে। লগতে EKYC নকৰিলে গ্ৰাহকসকলক ভুৱা ঘোষণা কৰি বন্ধ কৰা হ'ব ৰাজসাহায্যৰ ধন। ৰাজসাহায্যৰ বাবে বৰ্তমান গেছ চিলিণ্ডাৰৰ ক্ৰয় মূল্যত ডাঙৰ সকাহ পাইছে বহু গ্ৰাহকসকলে। গ্ৰাহকসকলক জৰুৰীভাৱে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা আহ্বান এজেন্সীসকলৰ। কেনেকৈ কৰিব ঘৰুৱা ৰন্ধন গেছৰ EKYC, ক'ত কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ'টো চাওক। নিজৰ গেছ এজেন্সীলৈ গৈ বায়োমেট্ৰিক বা আধাৰৰ জৰিয়তে EKYC কমপ্লিট কৰক। ঘৰত বহিও মোবাইল এপছ বা ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব এই কাম। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকে চৰকাৰৰ তৰফৰ পৰা ৰাজসাহায্যযুক্ত ধন পাব বিচাৰে তেনেহ'লে EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC ক'ত কেনেদৰে কৰিব? যদি আপোনালোকৰ HP গেছ আছে বা ভাৰত আছে বা ইন্ধন আছে তেনেহ'লে যোনটো গেছ আছে সেইটো গেছ এজেন্সীলৈ যাব। আৰু যোৱাৰ পিছতে আপোনালোকে আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰটো লৈ যাব। আৰু ফিংগাৰপ্ৰিণ্ট লগতে বায়োমেট্ৰিক আপডেট যিখিনি কৰিবলগীয়া আছে তেওঁলোকে কৰি ল'ব। আৰু সম্পূৰ্ণ প্ৰক্ৰিয়া হ'লে কিন্তু আপোনালোকে চৰকাৰী যি ৰাজসাহায্যযুক্ত টকা সেই টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত ডেবিট চৰকাৰে প্ৰেৰণ কৰিব। যদি এই কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে ইয়াৰ পিছত কিন্তু আপোনালোকে নাপাব। 30 জুনৰ ভিতৰতে আপোনালোকে EKYC কমপ্লিট কৰক। গতিকে এইটোতো ডাঙৰ আপডেট আছিলে গেছ চিলিণ্ডাৰক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। কিয়নো চৰকাৰে দিব 11,000কৈ টকা এককালীন। কিন্তু এই টকা কোনসকল কৃষকে লাভ কৰিব পোনপটীয়াকৈ আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ কৃষকৰ বাবে এটা ডাঙৰ সুখবৰ। একাউণ্টত সোমাব 11,000কৈ টকা। ৰাজ্যৰ লাখ লাখ দেশৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। যোগ্য কৃষকসকলে লাভ কৰিব 11,000 টকাৰ ৰাজসাহায্য। সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমা যোজনা আঁচনি। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব নিম্নতম সমৰ্থন বুলি ঘোষণা কৰিছে। লগতে কৃষিজাত শস্যৰ যিখিনি টকা অৰ্থাৎ এই টকা লাভ কৰিব সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা ইতিমধ্যে ৰাজ্য চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰো লক্ষ্য হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ। লগতে দুগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰো পৰিকল্পনা হৈছে। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে এটা বিশেষ পোষ্ট ৰাজ্যবাসীৰ বাবে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যিসকল কৃষকে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকেহে এই 11,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ যিসকল যোগ্য হ'ব তেওঁলোকেহে এই টকাসমূহ পাই থাকিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। এই 11,000 টকা লাভ কৰিব হ'লে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। লগতে আপোনালোকৰ KYC যদি আপডেট দিয়া নাছিলে তেনেহ'লে অতি শীঘ্ৰে KYC আপডেট দি লওক। আৰু এই সমগ্ৰ কামখিনি কৰি লওক। আৰু আহিবলগীয়া সময়ত কিন্তু চৰকাৰৰ তৰফৰ পৰা 11,000কৈ টকা এককালীন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত টকা কেতিয়া সোমাব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় আঁচনিৰ বিষয়ে কি ঘোষণা কৰিলে।
চাওক বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে এতিয়াৰে পৰা মহিলাসকলে আৰু নাপাব 1,250 টকাকৈ, তাৰ পৰিৱৰ্তে লাভ কৰিব 3,000 টকাকৈ। কিন্তু এই টকাটো কেতিয়া দিব? ইতিমধ্যে নিৰ্বাচনো গ'ল, লগতে ৰিজাল্টটো দিলে, লগতে শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখে দিয়া নাই। কিন্তু এই টকা কেতিয়া দিব? চাওক বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল হিতাধিকাৰী আছে বা অৰুণোদয় আঁচনিৰ মহিলা আছে, তেওঁলোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, বেংক একাউণ্টটো এক্টিভ কৰি ৰাখক। তেওঁলোকৰ এই টকাটো অতি শীঘ্ৰেই ডিবিটি যোগে প্ৰেৰণ কৰিব আৰু তাৰিখটো হয়তো কেইদিনৰ ভিতৰতে ঘোষণা কৰিব, কোনটো তাৰিখত দিব। আৰু তাৰিখটো ঘোষণা কৰাৰ লগে লগে মই এটা ভিডিঅ' বনাই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহিলাক বা দুখীয়া দৰিদ্ৰ পৰিয়ালক চৰকাৰে দিব 5 লাখকৈ টকা। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখকৈ টকা। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল এটা সুখবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য বুলি ঘোষণা কৰিছে। লগতে নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ডাঙৰ ঘোষণা, অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকেহে লাভ কৰিব। এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সেৱা। শীঘ্ৰেই আপুনি বনাই লওক PMJAY কাৰ্ড। অৰ্থাৎ PMJAY কাৰ্ড কি হয়, কেনেকৈ আবেদন কৰিব আগলৈ চাওক। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। অসম চৰকাৰৰ চিকিৎসা শিক্ষা গৱেষণা বিভাগৰ এই ডাঙৰ পদক্ষেপ। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ এটা বিশেষ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। PMJAY কাৰ্ডৰ জৰিয়তে সম্পূৰ্ণ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰ পৰা বহু গুণে দৰিদ্ৰ পৰিয়ালখিনি উৎসাহ পাব। আজি আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। আপুনিও পাব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাৰ অৰ্থ সাহায্য। আজিয়ে কৰি লওক এটা জৰুৰী কাম, জানি লওক সমগ্ৰ প্ৰক্ৰিয়া। আজিয়ে কৰি লওক এটা অতিকৈ জৰুৰী কাম, কাৰণ এই কাম কৰিলে বছৰি 5 লাখ টকাকৈ লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সেৱা। বাৰ্ষিক আয় কম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই বিশেষ সুবিধা। চৰকাৰে কৰিলে ডাঙৰ ঘোষণা, অৰ্থাৎ ক'ত কেনেকৈ আবেদন কৰিব, লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সমগ্ৰ ভিডিঅ'টো চাই লওক। শীঘ্ৰেই আপুনি বনাই লওক PMJAY কাৰ্ডখন। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা। কিদৰে কৰিব আবেদন জানি লওক সকলোখিনি প্ৰক্ৰিয়া, অৰ্থাৎ অনলাইন অফলাইন। আজি আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। লগতে আবেদন কৰিবলৈ প্ৰয়োজন হ'ব প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ড। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে আবেদন কৰিব পাৰিব। আয়ুষ্মান পৰ্টেলৰ জৰিয়তে ৰেচন কাৰ্ড বা অথবা আধাৰ কাৰ্ড নম্বৰেৰে ব্যৱহাৰ কৰিব যোগ্যতা নিৰ্ধাৰণ। যোগ্য বুলি প্ৰমাণিত হ'লে পৰিয়ালৰ সদস্যসকলৰ নাম স্ক্ৰীনত দেখিবলৈ পাব। আবেদনকাৰীয়ে চিনাক্ত কৰিব লাগিব সদস্যসকলৰ নাম, অৰ্থাৎ কোন কোনে আবেদন কৰিব। লগতে আধাৰত সন্নিৱিষ্ট নম্বৰত আপোনালৈ এটা আহিব OTP, আৰু OTP বা বায়োমেট্ৰিক আপডেটেৰে আপোনালোকে নিশ্চিত কৰিব পাৰিব আপোনালোকৰ নিজৰ তথ্যসমূহ, অৰ্থাৎ আপুনি যোগ্য হ'লে। আপোনাৰ আবেদনৰ সময়ত লাগিব আবেদনকাৰী লাইভ ফটো বুলি ঘোষণা কৰিছে। লগতে EKYC সম্পূৰ্ণ হ'লে 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব PMJAY ডিজিটেল কাৰ্ডখন। চৰকাৰী হাস্পতাল আয়ুষ্মান কাউণ্টাৰলৈ গৈ আয়ুষ্মান মিত্ৰতৰ সহায়ত অতি ক্ষীপ্ৰতাৰে সক্ৰিয় কৰিব পাৰিব এই কাৰ্ডখন। যদি আপোনালোকে এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই, তেনেহ'লে অৰ্থাৎ যদি আপোনালোকে এতিয়ালৈকে PMJAY কাৰ্ডখন বনোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ, কাৰণ এই কাৰ্ডখন বনালে বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব। কাৰণ বহু পৰিয়াল আছে যিসকলৰ টকাৰ প্ৰয়োজনত বা টকাৰ অভাৱত তেওঁলোকে ভাল মেডিকেলত দেখাব নোৱাৰে বা ভালকৈ চিকিৎসা কৰিব নোৱাৰে। কিন্তু এতিয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে এই কাৰ্ডখন যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ থাকিব বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই বনাই লওক। আপোনালোকৰ ওচৰ চুবুৰীয়া য'ত স্বাস্থ্য কেন্দ্ৰ আছে নিকটতম, তাত গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰি আপোনালোকে বনাব পাৰিব। লগতে যিসকল যোগ্য হ'ব তেওঁলোকেহে লাভ কৰিব। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে বনাবলৈ পাৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে, আৰু এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলৈ কিবা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ তথা সকলো দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।